অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিৰ দিনটোত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে বা যদিহে আপুনি অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰিছে, তেন্তে আপুনি এই কথাখিনি অকণমান শুনি লওক। যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে বা নতুনকৈ আপুনি আবেদন কৰিব বিচাৰিছে, তেন্তে হ'লে আপুনি দুটা কথাত গুৰুত্ব দিব লাগিব। প্ৰথম কথা হ'ল, অৰুণোদয় আঁচনি পাব কেৱল মাত্ৰ দুখীয়া দৰিদ্ৰ মানুহে। অৰুণোদয় আঁচনি চৰকাৰী চাকৰিয়ালে কেতিয়াও লাভ কৰিব নোৱাৰিব। যদিহে অৰুণোদয় আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালে লাভ কৰে, তেনেহ'লে চিধাই চৰকাৰে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। অৰুণোদয় 3.0 ইতিমধ্যে আৰম্ভ হৈছে। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। 2.0 ইতিমধ্যে সমাপ্ত কৰিছে চৰকাৰে। গতিকে যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বিচাৰিছে, তেনেহ'লে যদিহে আপুনি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হয়, তেনেহ'লে আপুনি সকলোখিনি নথি পত্ৰ জমা দি অনলাইন আবেদন কৰি আপুনি ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে। গতিকে আপুনি আবেদন কৰাত পলম নকৰিব। কিন্তু কথাটো হ'ল, ৰাজ্য চৰকাৰে আজি 682 গৰাকী চৰকাৰী চাকৰিয়ালক চিনাক্ত কৰিছে। সেই 682 গৰাকী চৰকাৰী চাকৰিয়ালে তৃতীয় বৰ্গৰ হওক বা চতুৰ্থ বৰ্গৰ হওক, তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল। তেওঁলোকে লাভ নকৰিলেও তেওঁলোকৰ পৰিয়ালৰ লোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল। ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ এই 682জন কৰ্মচাৰী। এই 682জন কৰ্মচাৰীৰ একাউণ্ট চেক কৰি ৰাজ্য চৰকাৰে ধৰা পেলালে। তাৰ পাছত স্পষ্ট হ'ল যে তেওঁলোকৰ পৰিয়ালৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমায়। যেতিয়াই তেওঁলোক চৰকাৰী চাকৰিয়াল বুলি ধৰা পৰিল, তেতিয়াই আজিৰ দিনটোত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁলোকৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল এনকুৱাৰী হ'ব, অৰ্থাৎ বিভাগীয় তদন্ত হ'ব। তেওঁলোকলৈ ইতিমধ্যে কাৰণ দৰ্শোৱা জাননী চৌকছ নটিচ প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। ৰাজ্য চৰকাৰে বিভাগসমূহক ইতিমধ্যে নিৰ্দেশনা দিছে। যদিহে তেওঁলোকে ধৰা পৰে, তেন্তে হ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেবিনেটৰ অন্তত যি সংবাদমেল সম্বোধন কৰিছিল, সেই সংবাদমেলত স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে আপুনি মনত ৰাখিব, অৰুণোদয় আঁচনিৰ ধন যদি আপুনি লাভ কৰি আছে, যদি আপোনাৰ ঘৰত কেনেবাকৈ কোনোবা চৰকাৰী চাকৰিয়াল আছে, তেন্তে হ'লে আপুনি অৰুণোদয় আঁচনিৰ পৰা এতিয়াই আপোনাৰ নাম কৰ্তন কৰি দিয়ক। অন্যথা আপোনাৰ ঘৰৰ চাকৰিয়ালজনে কিন্তু যিকোনো মুহূৰ্তত চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে। কাৰণ যদি কোনোবা চৰকাৰী চাকৰিয়ালৰ ঘৰৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰি আছে, তেন্তে হ'লে সেই ৰেকৰ্ড কিন্তু ইতিমধ্যে চৰকাৰৰ ওচৰত আহিছে। যদিহে কোনোবা নতুনকৈ চাকৰি পাইছে, তেওঁলোকৰ মাতৃয়ে পূৰ্বতে অৰুণোদয় পাই আছিল, বৰ্তমানলৈকে অৰুণোদয় পাই আছে, তাৰ পাছতো নাম কৰ্তন কৰা নাই। গতিকে সেইসকলৰ প্ৰতি আহ্বান, আপোনালোকে অতি সোনকালে নিজৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰক। অন্যথা 1200-1300 টকাৰ কাৰণে আপোনাৰ সন্তানে কিন্তু চাকৰিটো হেৰুৱাব লগা হ'ব পাৰে। দ্বিতীয়তে, যিসকলে অৰুণোদয় নাম এতিয়ালৈকে সোমোৱা নাছিল, তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ। অৰুণোদয় 3.0 ইতিমধ্যে আৰম্ভ হৈছে। 3.0 আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। গতিকে আপুনিও আপোনাৰ কাষত থকা অনলাইনৰ দোকানখনত গৈ আপুনি অৰুণোদয় বাবে আবেদন কৰিব পাৰে। আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ আপুনি লগত লৈ যাব লাগিব। মূল কথাটো হ'ল, আপোনাৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব, আপুনি দৰিদ্ৰ পৰিয়ালৰ হ'ব লাগিব। তেতিয়াহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব।